টিয়কত আজি এখন ধুনীয়া দোকান অপেনিং হ'ল আৰু মই গ'লোঁ দোকানখনলৈ আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে টিয়কলৈ আহে তেতিয়াহ'লে দোকানখনত সোমাব পাৰিব। আৰু এইখনেই হৈছে সুজাতা কেকছ এণ্ড ডেকাৰ। কেক, টি, কফি, ছুইট, স্নেক্স, আইচক্ৰীম, ফাষ্ট ফুড আদি বহুতো ইয়াত পোৱা যাব। আৰু আজি দোকানখন অপেনিং কৰিলে আৰু সুজাতাই মোক মাতিছিলে দোকানখনৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আৰু লগতে দোকানত একাপ চাহ খাবলৈও। মই ভাবিলোঁ চাহ খোৱাৰ লগতে এটা ভিডিঅ'ও বনাই দিওঁ, ৰাইজেও গম পাব আৰু সুজাতাৰ দোকানখনৰো অকণমান প্ৰচাৰ হ'ব। সেইকাৰণে ভাবিলোঁ আজি দোকানখন আপোনালোকক দেখাওঁ। আৰু এয়া ধুনীয়াকৈ বেলুন লগাই থৈছে। এতিয়ালৈকে শুভাৰম্ভণি অনুষ্ঠান হোৱা নাই, হ'ব আৰু আমি অকণমান জল্দি পাই গ'লোঁ। তাৰপিছত এয়া মানুহ আহিলেই আৰু সকলোবিলাক বহি আছে। বৰ ধুনীয়াকৈ সজাইছে দোকানখন। দোকানখন এই চেলেংহাটৰ ৰাস্তাটোৰ ফালেই বনাইছে। সুজাতাৰ আৰু এখন কেকৰ দোকান অলৰেডি আছিলে আৰু এইখন হৈছে তাইৰ দ্বিতীয়খন দোকান। ইমান ধুনীয়াকৈ বস্তুবিলাক সজাইছে। ইয়াত অকল যে কেকেই পাব তেনেকুৱা নহয়, মানে কেক অৰ্ডাৰ দি যিবিলাক ঘৰতে বনায় সেইবিলাক পাব, লগতে সেইখিনি ছুইট, স্নেক্স এইবিলাক সকলো পাব আৰু কেক বনোৱাৰ আইটেমছখিনিও পাব ইয়াত, মিঠাই পাব। মুঠতে সকলোবিলাক বস্তুৱে ইয়াত উপলব্ধ দেখিছোঁ আমি। চকলেট আছে, আইচক্ৰীম আছে, মুঠতে আপোনাৰ যিয়ে লাগে ইয়াত একদম উপলব্ধ হ'ব। আৰু কেক যদি আপোনালোকে বনাব বিচাৰে তেন্তে সুজাতাৰ লগত কণ্টেক্ট কৰিব পাৰিব। বৰ ধুনীয়া কেক বনায় তাই আৰু মইতো খাইছোঁৱেই আগৰ দোকানখনৰ পৰা। আৰু এয়া কেক থৈ দিছে, এয়া অৱশ্যে চাগে বিকিবৰ কাৰণে নহয়, আজি কেকো কাটিব বোলে, সেইকাৰণে ইয়াতে থৈ দিছে ধুনীয়াকৈ। আৰু ইয়াত আপোনালোকক যেনেকুৱা ডিজাইনৰ কেক লাগে তেনেকুৱা ডিজাইনৰে আপোনালোকে অৰ্ডাৰ দি বনাব পাৰিব। আৰু ইয়াত ফাষ্ট ফুডো পাব বুলি কৈছে। আৰু এয়া শুভাৰম্ভণি অনুষ্ঠান হ'ল। অৱশ্যে মই তেনেকুৱা ধৰণে কোনো প্ৰস্তুতি কৰি যোৱা নাছিলোঁ, কিন্তু অনুষ্ঠানটিৰ হাত ধৰি দিবলৈ ক'লে, সেইকাৰণে ময়ো অকণমান ধৰি দিব লগা হ'ল। আৰু শুভাৰম্ভণি কৰিবলৈ আহিছে আমাৰ সকলোৰে পৰিচিত তুষাৰপাল দাদা। আমাৰ টিয়কৰ তথা চেলেংহাট অঞ্চলৰ এগৰাকী সমাজকৰ্মী তথা নিচামুক্তি অভিযানৰ এগৰাকী তেওঁ জড়িত এগৰাকী ব্যক্তি, লগতে তেখেত এগৰাকী শৰীৰ চৰ্চাবিদো, সকলোৱে আমাৰ পৰিচিত তুষাৰপাল ডাঙৰীয়া। আৰু তেখেতে আজি আমাৰ এই যিখন বিপণী, এই বিপণীখনৰ ফিটা কাটি লগতে কেক কাটি শুভ উদ্বোধন কৰিব। আৰু পোনপ্ৰথমতে মই তুষাৰপাল ডাঙৰীয়াক এখনি আৰু এয়া ইতিমধ্যে ফিটা কটা হৈ গৈছে আৰু এতিয়া কেক কটা পৰ্বৰো হ'ব। আৰু তাৰপিছত কেক কাটি মেলি সকলোৱে খাইছে আৰু তাৰপিছত কেক কটাৰ পিছত এয়া অকণমান ফটো ভিডিঅ' কিবাকিবি হৈছে। আমি তাৰপিছত চাহ খালোঁ কেকৰ লগতে মিঠাই সেইবিলাক খালোঁ। তাৰপিছত আৰু দোকানখন ধুনীয়াকৈ আজি মুকলি হ'ল। আৰু আপোনালোকে এতিয়া কিন্তু সুজাতা কেকছ এণ্ড ডেকৰলৈ আহিব পাৰিব দেই। আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে মোৰ পেজটি ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটোত গৈ পিনি ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু যদি আপোনালোকে নতুন দোকান অপেনিং কৰে তেন্তে মোক মাতিব। বাই বাই।